Hello students, আমি আকৌ ক্লাস 10 যিখিনি ৰিভিজন কৰি আছিলো হেতু আকৌ স্টাৰ্ট কৰিব লৈছো আমি বহুত দিন ক্লাস 10 আছিলো কিছু সুবিধা কাৰণে তো আৰু মাজতে পূজা আহি গল তো হেতু আমিও ক্লাস কেটা মানে দিব পৰা নাছিলো তো আজি পৰা আৰু যিকেটা বাকি পেন্ডিং আছে সেইখিনি কমপ্লিট কৰি দিম তাৰপিছত আমি প্ৰেক্টিস কৰিম তো আজি আমি পঢ়িম কি জানানে আজি আমি পঢ়িম application of trigonometry মানে trigonometry আমি core use কৰো এই চ্যাপ্টাৰটো বেসিক কনসেপ্ট নাই তিনটা চাৰিটা মান কনসেপ্ট আছে আৰু সেই কনসেপ্টখিনি যদি তোমালোকে গম পাই যোৱা তেতিয়া হলে মানে প্ৰবলেমছ বিলাক কৰোতে ইজি হ'ব বুজি পাইছা তো মই যিখিনি কনসেপ্ট লিখিম জাস্ট সেইখিনি কনসেপ্ট ভালকে বুজি লোৱা আৰু তোমালোকে প্ৰবলেম কৰিব নিশ্চয় পাৰিবা ঠিক আছে ওকে কনসেপ্টটো হ'ল প্ৰথমতে এটা আহিব এংগল অফ এলিভেশন মানে কি উত্থন কোণ এংগল অফ এলিভেশন এংগল অফ এলিভেশন মানে কি জানানে উত্থন কোণ অসমীয়াত ক'লে উত্থন কোণ কয় যেতিয়া সাপোজ যেতিয়া মানে মাটিৰ সমতলৰ পৰা ওপৰলৈকে কিবা এটা বস্তু চাবা এই যেটো কোণ সৃষ্টি হ'ব this is known as angle of elevation this is known as angle of elevation angle of elevation ঠিক আছে নেক্সট আহিব নেক্সট এটা কনসেপ্ট আছে angle of depression angle of depression মানে কি উত্থন কোণ অবতৰণ কোণ মানে তলৰ ফালে যদি সাপোজ ওপৰত সাপোজ দিস ইজ এ বিল্ডিং এই বিল্ডিংটোৰ পৰা যদি তুমি তলৰ ফালে চাই আছা এটো ক'ব এংগল অফ ডিপ্ৰেছন এটা এই দুটা কনসেপ্টৰ লগত লগ লাগি ট্ৰিগনোমেট্ৰিটো হৈতে আমি কিবা মানে প্ৰবলেমছ কিছুমান সলভ কৰিব পাৰো সাপোজ মই তোমালোকক এটা এক্সাম্পল দিছো এটা সিম্পল এক্সাম্পল চোৱা আৰু আমি ইয়াৰ প্ৰেক্টিস কৰিম বাৰু আমি জাস্ট আজি কনসেপ্টখিনিহে বুজি লৈছো আমি ইয়াৰ প্ৰেক্টিস কোৱেশ্চন ভালেখিনি কৰিম চোৱা তব এটো এটা বিল্ডিং আছে যদি বিল্ডিংটোৰ হাইট দিছে 20 মিটাৰ সাপোজ 20 মিটাৰ হল আৰু সাপোজ মানে বিল্ডিংটোৰ ছাটা পৰিছে ৰডটো দিছে সাপোজ হেতুটো মানে ছাটা পৰিছে সাপোজ ছাটো পৰিছে 40 মিটাৰ মানে ছাটোৰ দৈৰ্ঘ্য তো তোমাক ওলাব দিব পাৰে কি উত্থন কোণ কিমান হ'ব মানে এংগল অফ এলিভেশন কিমান হ'ব এতিয়া চোৱা এই দুটা ট্ৰায়াঙ্গল হৈ গল আৰু যতে তুমি ট্ৰায়াঙ্গলটো দেখা সদায় কি লগাব চেষ্টা কৰিবা ট্ৰিগনোমেট্ৰি এতিয়া এই কোণটো কি 90 ডিগ্ৰী কোণ হল 90 ডিগ্ৰী কোণ 90 ডিগ্ৰী কোণৰ বিপৰীত ফালে থাকাডাল কি হয় ওকে ওয়েট তো আমাক এংগল অফ এলিভেশন এটোহে লাগে ন তো এই কোণটো কাৰণে সাপোজ দিস ইজ এই কোণটো কাৰণে ইডাল হৈছে লম্ব আৰু ইডাল হৈছে বেস ঠিক আছে তো এটা লম্ব মানে কি লম্ব মানে পারপেন্ডিকুলার বাই ভূমি মানে কি বেস এটা পারপেন্ডিকুলার বাই বেস মানে কি p বাই b সবে জানা p বাই b মানে কি p বাই b মানে হৈছে tan থিটা এতিয়া tan থিটা ইজ ইকুয়াল টু পারপেন্ডিকুলার বাই বেস বাবা এটো মই কিবা এটা কাটা কোটা যোৱা ভ্যালু বহাব লৈছিলে 20 ধৰি থোৱা এটো 20
ইয়াতে মই জাষ্ট এক্সাম্পলহে দিছোঁ এইটো আমাক 40 নালাগে এইটো 20 হ'লে এইটো 20 সাপোজ মই জাষ্ট এক্সাম্পলটো দিছোঁ দেই 20 হ'ল মানে কি হ'ল tan θ = 1 এটা tan কিমানৰ মানটো 1 হয় কোৱাচোন tan তো তোমাৰ θ = 45 ডিগ্ৰী হয় তো মানে ইয়াৰ angle of elevation কিমান হ'ব angle of elevation কিমান হ'ব 45 ডিগ্ৰী মানে উত্থন কোণ কিমান হ'ব 45 ডিগ্ৰী বুজি পাইছে তো এই দুটা কনসেপ্টে এই গোটেই চেপ্টাৰটো কমপ্লিট কৰিছে কি চেপ্টাৰ এইটো এপ্লিকেশন অফ ট্ৰিগনোমেট্ৰি এতিয়া জাস্ট বেসিক কিন্তু বুজি পালা কি কনসেপ্ট লাগে এতিয়া আমি ইয়াৰ ওপৰত ভালে কেইটা প্ৰবলেম কৰিম আমি আগন্তুক ক্লাছত আজিখিনিলৈকে এইছো আমি নেক্সট ক্লাছত আকৌ লগ পাম তেতিয়ালৈকে থ্যাংক ইউ